ভেৰগাঁও মহকুমা অধিপতিৰ পেৰেড গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে আৰম্ভ হয়। আজি উলহ মালহেৰে বাগৰুম্বা নৃত্য পৰিৱেশন কৰাৰ লগতে সাহিত্যিক, বুদ্ধিজীৱী, যুৱ লেখক, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, খেতিয়কক বিপুলভাৱে সম্বৰ্ধনা জনায়। অনুষ্ঠানত কেবিনেট মন্ত্ৰী চৰণ বড়ো, বিধায়ক দুৰ্গা দাস বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য লোমশ্ৰাও দৈমাৰী, বিটিচিৰ পাৰিষদ অৰ্জুন দৈমাৰী, দাওবাইচা বড়ো, দিগন্ত বৰুৱা, পল টপ্প, প্ৰাক্তন বিধায়িকা কুমলী বসুমতাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ, মহকুমা অধিপতি ৰিংখাং মুছাহাৰী, মহকুমা আৰক্ষী বিষয়া ভিনচেণ্ট ফাইফে উপস্থিত থাকে। ২৪ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন সমিতিৰ সভাপতি মনোনীত পাৰিষদ ৰতন চন্দ্ৰ ৰাভা, আহ্বায়ক সোণাৰাম বসুমতাৰী আৰু বিটিচিৰ সচিব উইলবাৰ্ণ দৈমাৰীয়ে বড়োলেণ্ড দিৱস সফল কৰি তোলাৰ বাবে ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সংগ্ৰাম চলি আহিছিলে এটা সময়ত বিটিচিৰ দ্বাৰা উদয়াচল ডিমাণ্ড, ইয়াৰ পিছত উপেন্দ্ৰনাথ ব্ৰহ্মৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বড়োৰ নেতৃত্বত পৃথক বড়ো ৰাজ্যৰ কাৰণে আন্দোলন চলি আহিছিলে। ইয়াৰ পিছত চৰকাৰৰ লগত চুক্তি কৰি আজি ৩টা চুক্তি হৈ গ'ল আৰু এই চুক্তিৰ বিশেষ গুৰুত্বপূৰ্ণ বিশেষ চুক্তিটো হ'ল ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী আজিৰ তাৰিখটো, য'ত বিটিচি এলেকাটো সংবিধানৰ ভিতৰত অন্তৰ্গত হৈ গ'ল, চিহ্নিত হৈ পালে আৰু তাত বিটিচিৰ ৰাইজক স্বনিয়ন্ত্ৰণৰ এটা ক্ষমতা প্ৰদান কৰিলে, এটা প্ৰশাসনিক ব্যৱস্থা কৰিলে, যিটো প্ৰশাসনত বিটিচে নিজে আইন কানুন বনাই পালে তেওঁলোকৰ নিজৰ বিধানসভাত সিদ্ধান্ত ল'ব পাৰে আৰু যিখিনি বিভাগ দিছে এই বিভাগত যিকোনো সিদ্ধান্ত লৈ কাম কৰিব পাৰে আৰু তাৰ কাৰণে আইন কানুন নিজেই কৰি ল'ব পাৰে, তেনেকুৱা ধৰণৰ প্ৰদান হৈ গ'ল। গতিকে এইটোৱে মেইন আৰু তাকে লৈ আজি বিটিচি এলেকাৰ মানুহে যিখিনি আগবাঢ়িব পাৰিছে, গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়াক আজি আমি ধন্যবাদ দিব লাগিব। তেখেতৰ নেতৃত্বতে বিএনপি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত চুক্তিটো হৈছিলে। মই নিজে সেই চুক্তিৰ সময়ত বিভিন্ন আলোচনাত জড়িত আছিলোঁ আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া এনেকুৱা এটা বাতাবৰণ ক্ৰিয়েট কৰিছিল য'ত চৰকাৰ আৰু BLT আৰু লগতে বিভিন্ন দল সংগঠনৰ মাজত কেতিয়াও এই আলোচনাটো লৈ এই বিটিচি চুক্তিটো লৈ পেলাই তেনেকুৱা ধৰণৰ বিশেষ মনোমালিন্য বা কিবা এটা পৰিৱেশ সৃষ্টি নহ'ল। এইটো একমাত্ৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ চবৰ নেতৃত্ব, চবকে এটা বিশ্বাস প্ৰদান কৰা। সভাটো চোৱা, মইতো বিজেপিৰ সদস্য, গতিকে পাৰ্টীয়ে সিদ্ধান্ত ল'ব। এতিয়া পাৰ্টীয়ে নেতা হিচাপে গোটেই পাৰ্টীক লৈ পেলাইহে পাৰ্টী প্ৰক্ষেপ কৰিব বিচাৰিছে। গতিকে আমাৰতো আগৰ সমষ্টি এতিয়া বাহাল থকা নাই, সমষ্টিবিলাক নতুন ডিলিমিটেশ্যনত বেলেগ বেলেগ হৈ গ'ল। গতিকে এটা পাৰ্টীয়ে সিদ্ধান্ত লৈ পেলাই কাক ভোট দিয়ে, গতিকে পাৰ্টীৰ ওপৰত নিৰ্ভৰ হ'ব। ইয়াৰ পিছত পাৰ্টীৰ আজি বিটিচি এলেকাত এলায়েন্স আছে আমাৰ BPF-ৰ লগত, UPPL-ৰ লগতো। গতিকে ৩টা দলৰ মাজত আলোচনা কৰি কোনটো চিটত কোন পাৰ্টীয়ে খেলে এটা ফাইনেল হোৱাৰ পিছতহে আমাৰ কথাবিলাক আহিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।